পুৰুষৰ সমানে সমানে মহিলায়ো কাম কৰিব পাৰে। সেই কথা প্ৰমাণ কৰিলে অসমীয়া মহিলাই। অসম সমবায় মৰাপাট কলৰ ৫৫ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টি অসমীয়া মহিলাৰ। ৮ ঘণ্টা শ্ৰম কৰি উপাৰ্জনেৰে স্বাৱলম্বী এইসকল মহিলা। ১৯৬৯ চনতে স্থাপিত হোৱা কলিয়াবৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলত নিয়োগ হৈছে এতিয়া মহিলা শ্ৰমিক। মহিলা সবলীকৰণৰ লক্ষ্যৰে প্ৰায় এবছৰৰ পূৰ্বেই অসম সমবায় মৰাপাট কলত এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এয়া চাওক, নিয়োগ হোৱা মহিলাই প্ৰশিক্ষণ সম্পূৰ্ণ কৰি এতিয়া কলটোৰ উৎপাদনৰ কামত নিয়োজিত হৈছে। অসম সমবায় মৰাপাট কলৰ সুদীৰ্ঘ ৫৫ বছৰীয়া ইতিহাসত এক নজিৰ সৃষ্টি কৰিলে উদ্যোগটোৱে। পুৰুষৰ সমানেই যে মহিলাই কাম কৰিব পাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এইসকল মহিলাই। পুৰুষৰ সমানেই দিনটোৰ ৮ ঘণ্টা শ্ৰম কৰি উপাৰ্জনেৰে স্বাৱলম্বী হৈছে এই মহিলাসকল। কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ হাঁহি মুখে কাম কৰি গৈছে মহিলাসকলে। আগষ্টত ১ বছৰ হ'ব। ১ বছৰ? কেনেকুৱা লাগিছে ইয়াতে কাম কৰি? ভালে লাগিছে। আপুনি কি কাম কৰে ইয়াতে? ইয়াতে খাল চলা আৰু তাত খাল চলা। আপোনাৰ লগত আৰু কিমান মহিলা আছে? ইয়াতে আমি আছোঁ ১০০-১৫০ মান আছোঁ চাগে। দিনটো কিমান সময় কাম কৰে? ৮ ঘণ্টা, ৬টাৰ পৰা ২টালৈকে। ২টা চিফ্ট চলে। এসপ্তাহ চিফ্ট চলে ৬টাৰ পৰা ২টালৈকে আৰু এসপ্তাহ চলে ২টাৰ পৰা ৮-১০টালৈকে। ঘৰতে বহি থকা কাম কৰিব পৰা মহিলাসকলক এই কাৰখানাত কাম কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনালে অসম সমবায় মৰাপাট কলত কৰ্মৰত মহিলাই। যিসকল ঘৰত বহি আছে কাম কৰিবলৈ নাহে তেওঁলোককো আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যে তেওঁলোকো আহক, ইয়াত কৰক। একো আমি এতিয়ালৈকে অসুবিধা পোৱা নাই। সকলোৱে ওলাই আহক, ইয়াতে কাম কৰক, নিজৰ হেৰি হ'ব, অকণমান ল'ৰা ছোৱালীৰ কাৰণেও সুবিধা হ'ব, হেল্প কৰিব পাৰোঁ ঘৰত মানুহজনৰ কাৰণেও। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১০ কোটি টকাৰ ৰাজসাহাৰ্য দিয়াৰ সমান্তৰালকৈ NCDCৰ পৰা অসম চৰকাৰৰ জৰিয়তে মুঠ প্ৰায় ৩৪ কোটি টকা সাহাৰ্য লাভ কৰাৰ পাছত অত্যাধুনিক যন্ত্ৰৰে স্থাপিত হ'ল কলটোৰ এই দ্বিতীয়টো ইউনিট। এতিয়া নতুন ইউনিটটোতেই ৩০% মহিলা শ্ৰমিক নিয়োগ হৈছে। পদ খালী হ'লেই পুনৰ নিযুক্তি পাব মহিলা শ্ৰমিকে, জনালে অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালকে। উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এটা ইনফ্লুৱেঞ্চ এটা কৰিব পৰাকৈ আমি ইয়াত 30% টোটেল এমপ্লয়মেণ্ট আমি 30% উইমেন ৰিজাৰ্ভেশ্যন আমি ৰাখিছিলোঁ। ইতিমধ্যে 30% মানে মহিলা আমাৰ নিয়োগ পাবলৈ মানে সক্ষম হৈছে আৰু বৰ্তমান তেখেতলোকে কাম কৰি আছে। যদি কিবা পোষ্ট খালী হয়, নতুনকৈ যদি কিবা পোষ্ট ওলায় আৰু কোনো যদি আমাৰ 30%ৰ ভিতৰত থাকে আৰু নতুনকৈ তেওঁলোকৰ সংস্থাপন হোৱাৰ সুবিধা হ'ব। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।